জুবিন গাৰ্গক হত্যা কৰা হল নে জুবিন গাৰ্গক মৰিবলৈ ঠেলি দিয়া হল জুবিন গাৰ্গৰ কষ্টপাৰ্জিত ধনৰ ওপৰত চকু আছিল নেকি জুবিন গাৰ্গে কিমান উপাৰ্জন কৰিছে ডিজিটেল প্লেটফৰ্মত জুবিন গাৰ্গে ফাংচন কৰি জুবিন গাৰ্গে বিহু গায় কোটিৰ ঘৰত ধন উপাৰ্জন কৰিছে সেই হিচাপ আমি বাদ দিলো কিন্তু আজিৰ তাৰিখলৈকে এই মুহূৰ্তলৈকে বিভিন্ন ডিজিটেল প্লেটফৰ্মত আপুনি যদি জুবিন গাৰ্গৰ গান শুনি আছে তেনেহলে সেই ধন কাৰ জেপলৈ গৈ আছে সেই কোটি কোটি টকা কাৰ হাতলৈ গৈ আছে কাৰ বেংক একাউণ্টত সোমাই আছে সেই কোটি কোটি টকা সেই হিচাপ আজি অসম আৰক্ষীয়ে CIDয়ে লব লাগিব এই মুহূৰ্তত যি মুহূৰ্তত আপুনি মই সম্প্ৰচাৰ চাই আছো সেই মুহূৰ্ততো অসমৰ বিশ্বৰ চুকে কোনে কোনোবাই নহয় কোনোবাই জুবিন গাৰ্গৰ গীত শুনি আছে আৰু তাৰ বাবে জুবিন গাৰ্গে পাবলগীয়া ৰয়েলটি কাৰ একাউণ্টলৈ গৈছে সেইটো আজিৰ তাৰিখত গুৰুত্বপূৰ্ণ প্ৰশ্ন ফুল প্লেটৰ সহায়ত আমি জনাইছো গুৰুত্বপূৰ্ণ প্ৰশ্ন ডিজিটেল উপাৰ্জন কিমান জুবিন গাৰ্গৰ ডিজিটেল প্লেটফৰ্মত উপাৰ্জন কিমান আজিৰ তাৰিখত গুৰুত্বপূৰ্ণ প্ৰশ্ন জুবিন গাৰ্গৰ অবৰ্তমানত কোনে খাব সেই কোটি কোটি টকা সেই প্ৰশ্ন আজিৰ তাৰিখত আমি কৰিব খুজিছো জুবিনৰ ৰয়েলটিৰ ধন গৰিমাই নাপাব আটাইতকৈ দুখৰ কথা জুবিনৰ ৰয়েলটিৰ ধন নাপাব মৃত্যুৰ পূৰ্বে জুবিনৰ ৰয়েলটিৰ মালিকীস্বত্ব লৈ থৈছিল সিদ্ধাৰ্থই আৰু সিদ্ধাৰ্থ শৰ্মা হৈছে মিত্তল কোম্পানীৰ অথৰাইজ সিগনেটৰী যি কোম্পানীয়ে ইতিমধ্যে স্পটিফাই গানা জিঅ' সাৱনকে ধৰি এইবোৰ প্লেটফৰ্মত জুবিন গাৰ্গৰ হাজাৰ হাজাৰ গান দি থৈছে কোটিৰ ঘৰত উপাৰ্জিত ধন কেনেকৈ কাৰ একাউণ্টত সোমাইছে সেই প্ৰশ্ন এই মুহূৰ্তত এইটো এটা বৃহৎ ইকনমিক অফেন্স নেকি টকাৰ কাৰণে মৃত্যুমুখলৈ ঠেলি দিয়া হল নেকি জুবিন গাৰ্গক সেই প্ৰশ্ন কৰিব খুজিছো আপোনাৰ চকু কপালত উঠা এক তথ্য এই মুহূৰ্তত আমি আপোনালোকক জনাব খুজিছো চকু কপালত উঠা তথ্য এয়া দেখুৱাইছো স্পটিফাই যি স্পটিফাইত আপুনি গান শুনে জুবিন গাৰ্গৰ গীতৰ ভিউজ 239 মিলিয়ন 141টা আছে জুবিনৰ গান 141টা জুবিনৰ গান আছে আৰু স্পটিফাইত 0.003 পৰা 0.005 USD লৈকে পইচা দিয়া হয় অৰ্থাৎ এবাৰ ষ্ট্ৰিমিং হলে এবাৰ বাজিলে আমি যদি এভাৰেজ 0.004 USD ধৰো 239 মিলিয়ন ইনটু কৰো অৰ্থাৎ পূৰণ কৰো তেনেহলে সেই পৰিমাণ কিমান হ'ব জানে আমেৰিকান ডলাৰ হিচাপত 9,57,593 ডলাৰ অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত এয়া 7 crores অলপ বেছি 7 crore 9 লাখ হ'ব আপুনি এই মুহূৰ্তত গুগল কৰি চাই ল'ব পাৰে যে USD 957,559 অৰ্থাৎ প্ৰায় 10,000 USD হলে 7 কোটিৰ অলপ বেছি হয় ভাৰতীয় টকাৰ হিচাপত অৰ্থাৎ স্পটিফাইৰ পৰা জুবিন গাৰ্গৰ গীতৰ উপাৰ্জন এই 7 কোটি টকাৰ কম নহয় জুবিন গাৰ্গৰ এটা ইউটিউব একাউণ্ট আছে আৰু সেই ইউটিউব একাউণ্টত প্ৰায় 7 লাখৰ বেছি আছে ফলোৱাৰ আৰু আচৰিত কথাটো কি জানেনে জুবিন গাৰ্গৰ ইউটিউব একাউণ্টৰ ভিউজ কিমান জানে 294.2 মিলিয়ন ভিউজ ইউটিউবৰ হিচাপটো যদি আপুনি কৰে তাতো কোটিৰ ঘৰত ধন উপাৰ্জন হৈছে জুবিন গাৰ্গৰ একাউণ্টত এয়া হল স্পটিফাই আৰু ইউটিউব মিলাই আপুনি 8 কোটি টকা প্ৰায় উপাৰ্জন হৈছে জুবিন গাৰ্গৰ ডিজিটেল দুটা প্লেটফৰ্মৰ কথা কৈছো মাত্ৰ দুটা প্লেটফৰ্মত জুবিন গাৰ্গৰ উপাৰ্জন প্ৰায় 8 কোটি টকা আৰু আপুনি যদি ৰাফ ধৰে উপাৰ্জন কম ধৰে কমকৈ চাইছে মানুহে ইউটিউবত ভিউজ কম বুলি ধৰে ইউটিউবত 1000 যি CPM আৰু RPM থাকে তাত যদি আপুনি ৰেটটো লো বুলি ধৰে তথাপিও 5 কোটিৰ বেছি উপাৰ্জন জুবিন গাৰ্গৰ স্পটিফাই আৰু ইউটিউব প্লেটফৰ্মত এতিয়া ভাৰতীয় যিবোৰ ডিজিটেল প্লেটফৰ্ম আছে জিঅ' সাৱন গানা আপুনি সেইবোৰত গান শুনে তাত কিমান পইচা পাইছে সেই কথা এবাৰ আপোনালোকক ক'ব খুজিছো জিঅ' সাৱন বা এইবোৰে স্পটিফাইতকৈ অলপ কম পইচা দিয়ে ক্ৰিয়েটৰক আৰু সেই হিচাপত অৰ্থাৎ 5 পইচাৰ পৰা 6 পইচা পোৱা হয় 5 পইচাৰ পৰা 6 পইচা পায় ভাৰতীয় যিকেইটা আছে জিঅ' সাৱন আছে আৰু তাৰ পিছত জিঅ' সাৱনৰ উপৰি আছে গানা এই কেইটা প্লেটফৰ্মৰ বাহিৰেও আৰু কেইবাটাও ডিজিটেল প্লেটফৰ্মত আছে যিহেতু জিঅ' সাৱন আৰু গানাৰ কিমান আসলতে মিলিয়ন ভিউজ সেই হিচাপ ইন্টাৰনেটত পাবলৈ নাই আপুনি ৰাফ যদি 200 মিলিয়ন চাইছে বুলি ধৰে 200 মিলিয়ন অৰ্থাৎ যেহেতু স্পটিফাই 239 মিলিয়ন আছে এই যেটো জিঅ' সাৱন আৰু গানাত যদি আপুনি 200
মিলিয়নে চোৱা বুলি ধৰে আৰু যদি এটা ষ্ট্ৰিমিঙত অৰ্থাৎ এবাৰ শুনিলে 5 পইচাৰ পৰা 6 পইচা আমি 5 পইচাই যদি ধৰোঁ তেনেহ'লে প্ৰায় অতি কমে চাইছে 5 পইচাকৈ চাইছে তেনেহ'লে সেই উপাৰ্জন হ'ব 1 কোটি টকা 5 পইচাকৈ যদি চাইছে আৰু ইয়াত এটা হিচাপ আছে আপোনালোকক চমুকৈ বুজাই দিছোঁ যেতিয়া হাই ৰেট চলি থাকে হাই ৰেট চলি থাকিলে 30 পইচা পৰ্যন্ত পায় এটা গীতত আৰু 30 পইচা যদি পায় সেই পৰিমাণ হ'ব 30 পইচা পালে 3 কোটিৰ পৰা 4.2 কোটি টকা উপাৰ্জন হ'ব জিঅ' সাৱন আৰু গানাৰ পৰা আজি আমি 5 দিন 6 দিন কাম দি আছোঁ জিঅ' সাৱন বা আপাৰ গানা বা স্পটিফাইত আমি সকলোৱে গান শুনিছোঁ প্ৰতিটো ষ্ট্ৰিমিঙত জুবিন গাৰ্গে ডিজিটেল পেমেণ্ট পাব লাগে জুবিন গাৰ্গে CA কম্পোজাৰ অথৰ হিচাপে পইচা পাব লাগে ছিংগাৰ হিচাপে পাব লাগে আৰু এই উপাৰ্জনৰ কিছু অংশ যদি আপুনি প্ৰডিউচাৰকো দি দিয়ে তাৰ পিছতো জুবিন গাৰ্গৰ যদি আজি ডিজিটেল মাধ্যমত উপাৰ্জন হয় তেনেহ'লে সৰ্বোচ্চ হ'ব পাৰে 15 কোটি টকা অৰ্থাৎ আটাইবোৰ মিলাই 15 কোটি টকা উপাৰ্জন হৈছে জুবিন গাৰ্গৰ আৰু আপুনি সৰ্বনিম্ন যদি ধৰে সব হিচাপ বাদ দি একো নাই 5 কোটিৰ কম নহয় উপাৰ্জন এতিয়া সেই প্ৰশ্নটো হ'ল এই 5ৰ পৰা 15 কোটি টকা কোনে খাব গৰিমা শইকীয়া গাৰ্গে যে এই পইচা নাপায় তাৰ ব্যৱস্থা ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মা মিত্তলৰ দৰে লোকে কৰি থৈ দিছে কাৰণ ডিজিটেল ৰাইটছ মৃগাংক অলপ আহিব লাগে ডিজিটেল ৰাইটছৰ ক্ষেত্ৰত ইতিমধ্যে সিদ্ধাৰ্থ মিত্তল তেওঁলোকে কোম্পানী কৰি থৈছে আৰু সেই কোম্পানীয়ে 5ৰ পৰা 15 কোটি টকা যেতিয়া উপাৰ্জন হয় সেই উপাৰ্জন গৰিমাই নাপায় মৃগাংক হয় এই মুহূৰ্তত আটাইতকৈ ডাঙৰ যেটো কথা কালিয়ে DY36 বাবে প্ৰথমবাৰৰ বাবে এই বাতৰিটো সমগ্ৰ ৰাজ্যবাসীৰ বাবে এই বাতৰিটো প্ৰস্তুত কৰিছিল যে জুবিন গাৰ্গ মিউজিক LLP নামৰ এটা প্ৰতিষ্ঠান কৰি জুবিন গাৰ্গৰ সকলো সৃষ্টিকৰ্মৰ যি আয় উপাৰ্জন সকলো এই প্ৰতিষ্ঠানটোৰ নামলৈ গৈছে এই কোম্পানীটো লিমিটেড লায়াবিলিটি এই প্ৰতিষ্ঠানটোলৈ গৈছিল আৰু এই প্ৰতিষ্ঠানটোত 3জন ডাইৰেক্টৰ 2জন ডেজিগনেটেড ডাইৰেক্টৰ এজন ডাইৰেক্টৰ 2জন ডেজিগনেটেড ডাইৰেক্টৰ আছিল জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গ এতিয়া নাই সিদ্ধাৰ্থ শৰ্মা ৰৈ গ'ল আৰু তৃতীয়জন হ'ল এই টাৰছেম মিত্তাল এই টাৰছেম মিত্তাল এতিয়া গুৱাহাটীতে আছিল আশে পাশে আজি কেমেৰা দেখি তেওঁ পলাবলৈ চেষ্টা কৰা বুলিও আমি দেখিছোঁ এই কিছুদিন আগলৈকে এই বেলেগৰ সন্দেহ নহ'লেও আমাৰ সন্দেহ আছিল যে ক'ৰবাত এটা গণ্ডগোল আছে আৰু শেহতীয়াকৈ যি তথ্য উদ্ভাসিত হৈছে যে জুবিন গাৰ্গৰ যি সৃষ্টিকৰ্মৰ ৰাইট তেওঁলোকৰ হাতত যিহেতু আছে গতিকে বিভিন্ন ধৰণৰ আমি তথ্য লাভ কৰিছিলোঁ যে এই যে সিদ্ধাৰ্থ শৰ্মাই নিজৰ জুবিন গাৰ্গৰ মোবাইলটো নিজৰ নামলৈ নিয়াৰ বাবে চেষ্টা কৰিছিল গতিকে এই গোটেই কথাবোৰ অৰ্থনৈতিক অনুসন্ধানৰ দাবী তুলিছে মানস ৰবিন জুবিন গাৰ্গৰ দীৰ্ঘকালৰ অতি ঘনিষ্ঠ বন্ধু মানস ৰবিনে দাবী কৰিছে তেওঁ কৈছে যে জুবিন গাৰ্গৰ ক্ষেত্ৰত ধনৰ খেলিমেলি হোৱাৰ ব্লেক এণ্ড হোৱাইট তেওঁৰ হাতত প্ৰমাণ আছে জুবিন গাৰ্গ কেনেধৰণৰ মানুহ সেয়া সকলোৱে অৱগত জুবিন গাৰ্গে শেহতীয়াকৈ কোনো গীত গালে কোনো চলচ্চিত্ৰত সংগীত পৰিচালনা কৰিলে তাৰ বাবে মাননি লোৱা নাছিল তাৰ কপিৰাইট লৈছিল যাতে ৰেভিনিউ তেওঁৰ নামত যায় কিন্তু এতিয়া জুবিন গাৰ্গ নাই এই ৰেভিনিউ কোনে পাব যদিহে অতি শীঘ্ৰে এই যিখন জুবিন গাৰ্গ মিউজিক LLP নামৰ যিটো প্ৰতিষ্ঠান আছে ইয়াক ডিজলভ কৰি সকলো কৰ্তৃত্ব জুবিন গাৰ্গৰ প্ৰতিটো গানৰ কপিৰাইট প্ৰতিটো গানৰ ডিজিটেল ৰাইট প্ৰতিটো গীতৰ অফলাইন অনলাইন যি আয় হ'ব পৰাৰ সম্ভাৱনা থকা সকলো পথ ৰুদ্ধ কৰি প্ৰতিটো পাতি পইচা প্ৰতিটো নয়া পইচা যাতে গৰিমা গাৰ্গ শইকীয়া বা তেওঁৰ পৰিয়ালে পায় জুবিন গাৰ্গৰ পৰিয়ালে যাতে পায় সেই কথা আমি নিশ্চিত কৰিব লাগিব আৰু এই ক্ষেত্ৰত যিসকল দৰ্শকে এই মুহূৰ্তত চাই আছে আইনগতভাৱে হত্যাৰ অভিযোগত অভিযুক্ত নহ'লেও ইকনমিক অফেন্স যিসকলে জুবিন গাৰ্গৰ কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিসন্ধি কৰিছে সেই তদন্ত আমাক লাগিব জুবিনৰ এটা টকাও কোনো সিদ্ধাৰ্থ শৰ্মাই যাতে খাব নোৱাৰে কোনো এজন কমত সাধাৰণ লোক এজন যদি আজি মই যদি মৰি যাওঁ তেতিয়াহ'লে মোৰ সম্পত্তিৰ উত্তৰাধিকাৰী কোন হ'ব মোৰ সৃষ্টিকৰ্ম মোৰ কাম কাজৰ পইচা মোৰ বেংক মোৰ লাইফ ইঞ্চুৰেঞ্চৰ টকা কোনে পাব এইবোৰ কথা কোনেও আলোচনা নকৰে কিন্তু জুবিন গাৰ্গ মৰিছে জুবিন গাৰ্গ নোহোৱা হৈছে মৰিছে শব্দটো জুবিন গাৰ্গৰ ক্ষেত্ৰত কাপেই নেখায় জুবিন গাৰ্গ নোহোৱা হৈছে জুবিন গাৰ্গৰ সম্পত্তি ৰাজহুৱা জুবিন গাৰ্গৰ সম্পত্তি কি হ'ব ৰাইজে সিদ্ধান্ত ল'ব কাৰণ জুবিন গাৰ্গ ৰাইজৰ মানুহ আৰু পৰিয়ালে নিশ্চয়কৈ এই ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰিব লাগিব সেই কথা আমি অৱগত কিন্তু
আমি এই কথাটো সকলোৰে দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে আমি যদি সতৰ্ক নহওঁ তেতিয়াহ'লে জুবিন গাৰ্গক ইমান দিলে যিসকলে লুটিপুটি খালে সেই সকলেই জুবিন গাৰ্গৰ সৃষ্টিকৰ্মৰ ইকনমিক ইনকুৱাৰী এটা লাগে গতিকে ইণ্ডিপেণ্ডেণ্ট ইকনমিক ইনকুৱাৰী জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ তদন্ত হ'ব ইয়াৰ সমান্তৰালভাৱে ডিজিটেল প্লেটফৰ্মত 5ৰ পৰা 15 কোটি টকা উপাৰ্জন 5ৰ পৰা 15 কোটি টকা উপাৰ্জন হোৱাইটত এই প্ৰতিটো প্লেটফৰ্মৰ পৰা যোৱা প্ৰতিটো টকা যিটো একাউণ্টত গৈ আছে এই একাউণ্টটো কাৰ নামত আছে কোনটো একাউণ্টত এই পইচাবিলাক গৈ আছে এই কথাটো প্ৰথমতে আমি জানিব লাগিব যদিহে জুবিন গাৰ্গৰ CA হোৱাৰ সুবাদত যদি জুবিন গাৰ্গৰ বেংক একাউণ্ট জুবিন গাৰ্গৰ ফোনটো ক'ত আছে আমি এতিয়াও নাজানো জুবিন গাৰ্গৰ বেংক একাউণ্ট পৰিচালনা কৰি থকা মানুহজনে যদি এইবোৰ ডাইভাৰ্ট কৰে তেতিয়াহ'লে তাতকৈ অক্ষমনীয় অপৰাধ একো হ'ব নোৱাৰে গতিকে এই মুহূৰ্ততে SITয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ সমান্তৰালভাৱে এই কথাটো নিশ্চিত কৰিব লাগিব যে জুবিন গাৰ্গৰ সৃষ্টিকৰ্মৰ প্ৰতিটো পাতি পইচা যাতে কেৱল আৰু কেৱল গৰিমা শইকীয়া গাৰ্গে লাভ কৰে কুমুদ দাস আৰু আপুনি যদি এই মুহূৰ্তত লেনিন আহিছে এই মুহূৰ্তত আপুনি যদি DY365ৰ ছ'চিয়েল মিডিয়া পেজত এই অনুষ্ঠান চাই আছে আপুনিও দাবী কৰক যে জুবিন গাৰ্গৰ কষ্টোপাৰ্জিত ধনৰ এটা অৰ্থনৈতিক সুকীয়া অনুসন্ধান কৰিব লাগে আজিলৈকে বিগত 30টা বছৰত আপুনি যদি হিচাপ কৰে থুলমূল এটা হিচাপ কৰে প্ৰায় 70 কোটিৰ বেছি উপাৰ্জন কৰিছে জুবিন গাৰ্গে আৰু জুবিন গাৰ্গৰ শেষ মুহূৰ্তত টকা আছে মুঠে 10,000 সেয়া কেনেকৈ সম্ভৱ হ'ব পাৰে জুবিন গাৰ্গে আজিৰ তাৰিখত অতি কমেও 70 কোটি টকা উপাৰ্জন কৰিছে নিজৰ লাইফ টাইমত অতি কমকৈ ধৰিলেও তাতকৈ বেছি হ'ব পাৰে আৰু সেই 70 কোটি টকাৰ ধনৰ হিচাপ অৰ্থনৈতিক এটা ইণ্ডিপেণ্ডেণ্ট ইনকুৱাৰী বিচাৰক আপোনালোকে ছ'চিয়েল মিডিয়াত লিখক এই ক্ষেত্ৰত এটা সুকীয়া ইনকুৱাৰী হ'ব লাগে জুবিন গাৰ্গৰ প্ৰতিটো উপাৰ্জনৰ ধন কোনে খাব খুজিছে কাৰ আছে এই কু অভিপ্ৰায় কথা কওঁতে আপুনি ইতিমধ্যে ফাদিল কৰিছে সেই কথা যে এপ্ৰিলৰ পৰাই এটা অভিসন্ধি চলি আছিল আপুনি এই কথা ফাদিল কৰাৰ পিছতে DY365ত এপ্ৰিলৰ পৰাই যে এনে ধৰণৰ এটা অভিসন্ধি চলি আছিল DY365ত ফাদিল কৰাৰ পিছতেই DY365ৰ বিভিন্ন জুবিন গাৰ্গৰ ঘনিষ্ঠ মহলৰ পৰা ফোন আহিছে আৰু ফোনত এটা কথাই স্পষ্টভাৱে কৈছে বহুকেইটা দিশ তেখেতসকলে ক'ব বিচাৰিছে কিন্তু এটা কথা তেখেতসকলে এই মুহূৰ্তত কৈছে যে সকলো কথা এতিয়াই নকয় তদন্ত যিহেতু চলি আছে কিন্তু কিছুদিন অপেক্ষা কৰিছে জুবিন গাৰ্গৰ ঘনিষ্ঠ মহলে কিছুদিন অপেক্ষা কৰিছে তাৰপিছত সকলো কথা খোলাখুলি কম বুলি কৈছে কিন্তু কিছুমান ইনফৰমেশ্যন আমাক দিছে জুবিন গাৰ্গৰ প্ৰথমটো এলবামৰ পৰা আৰম্ভ কৰি আপোনালোকে মন কৰক জুবিন গাৰ্গৰ এলবামসমূহ সকলোৰে মনত আছে অনামিকা পাখি মায়া ৰং হাজাৰ হাজাৰ আপোনালোকৰ মন আছে সেইকেইটা এলবাম কোনটো প্ৰডাকশ্যনৰ পৰা ওলাইছিল NK প্ৰডাকশ্যনৰ পৰা ওলাইছিল জুবিন গাৰ্গৰ এলবাম বুলি ক'লে NK প্ৰডাকশ্যনৰ সেই হালধীয়া ৰঙৰ লগোটো জুবিন গাৰ্গৰ গান যেনেকৈ আপোন তেনেকৈ NK প্ৰডাকশ্যনৰ সেই লগোটো যেন আপোনালোকৰ আপোন প্ৰত্যেকজন অনুৰাগীৰ আপোন তেনেকুৱা ধৰণৰ এটা অনুভৱ সকলোৱে হয় কিন্তু প্ৰফেশ্যনেল ৰিলেশ্যন শেহতীয়াকৈ প্ৰফেশ্যনেল ৰিলেশ্যন NK প্ৰডাকশ্যনৰ লগত নাছিল সেই কথা জুবিন গাৰ্গৰ ঘনিষ্ঠ মহলে কৈছে আৰু এয়া এক ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল বুলি জুবিন গাৰ্গৰ ঘনিষ্ঠ মহলে কৈছে যে NK প্ৰডাকশ্যনৰ সৈতে এটা ষড়যন্ত্ৰ ৰচনা কৰি সেই প্ৰফেশ্যনেল ৰিলেশ্যন ব্ৰেক কৰা হোৱা বুলি কৈছে গতিকে এই ক্ষেত্ৰত তাৰপিছতেই এই গোটেই এজেণ্ট টাৰচেম মিট্টালৰ কথাও ক'ব লাগিব বুলি কৈছে টাৰচেম মিট্টালৰ এজেণ্ট নিশ্চিতভাৱে লেনিন আটাইতকৈ কথা গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই হিচাপ অসমীয়াক লাগিব অসমীয়াৰ মৰমৰ শিল্পীজনৰ কষ্টোপাৰ্জিত ধন কোনোবা সিদ্ধাৰ্থ শৰ্মাই খাব কোনোবা বেলেগে খাব সেইটো অসমীয়াই সহ্য নকৰে আজিৰ তাৰিখত এই বৃহৎ যি খোলোচা আমি আপোনালোকৰ সন্মুখত কৰিলোঁ ডিজিটেল প্লেটফৰ্মৰ উপাৰ্জন 5ৰ পৰা 15 কোটি টকা অতি কমেও সেই হিচাপ অসমীয়াই জানিব লাগিব কাৰণ অসমীয়াৰ প্ৰাণৰ শিল্পী আপোনাৰ মোৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ এটা বিৰতিলৈ যাম বিৰতিৰ পিছত আমাৰ প্ৰাইম টাইম বাতৰি আপোনালোকে চাব DY365ত